আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ বিচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰা। আজি সূৰা আল হাক্কা অৰ্থ নিশ্চিত সত্য। সূৰাটোৰ 31 নম্বৰ আয়াতৰ পৰা 40 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আল্লাহ তাআলা কি ক'ব বিচাৰিছে আপোনালোকে জানিবলৈ পাৰিব আৰু অশেষ চোৱা বৰ্ণন কৰিব পাৰিব। 31 নম্বৰ, তাৰপিছত তাক জাহান্নামত পেলাই দিয়া। 32 পিছত তাক এডাল 70 হাত দীঘল শিকলিৰে বান্ধি পেলোৱা। 33 সি মহান আল্লাহৰ প্ৰতি মুঠেই বিশ্বাস স্থাপন কৰা নাছিল। 34 আৰু সি দুখীয়া নিচলাক অন্নদান কৰিবলৈ উঠা দিয়া নাছিল। 35 সেইকাৰণে আজি ইয়াত তাৰ কোনো সহানুভূতিশীল বন্ধু নাই। 36 ঘাৰ পৰা ওলোৱা পূজৰ বাহিৰে সি আন কোনো খাদ্য নাপায়। 37 তেনে খাদ্য পাপিষ্ঠবিলাকৰ বাহিৰে আন কেউৱে নাখায়। ৰুকু 2 38 কিন্তু নহয়, মই শপত খাইছোঁ সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা। 39 আৰু সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা নোপোৱা। 40 এয়া এগৰাকী মহান সন্মানিত ৰচুলৰ জৰিয়তে অহা আল্লাহৰ বাণী। সমাপ্ত।